হৈ যোৱাৰ পিছত আমাৰ প্ৰস্তাৱ দিবা দিছে প্ৰস্তাৱ যেতিয়া দিবা দিছে SDC কৈছে লিখিত আকাৰৰ প্ৰস্তাৱ কোনোবাই ঘৰৰ পৰা লৈ আহিছে নেকি তেতিয়া দুখন প্ৰস্তাৱ দিছে উপসভাপতিৰ আৰু সভাপতি তাৰে পিছত মই কৈছোঁ কি এইটো মানি লোৱা নহ'ব তেতিয়া SDC ফোন কৰিছে নাৰায়ণ ডেকাই ফোন কৰি কৈছে সেইটোৱে হ'ব বুলি কওঁ সেইটোৱে যেতিয়া হ'ব বুলি কৈছে তেতিয়া SDC কৈছে হেৰি এইটোৱে হ'ব কিন্তু মানি লোৱা নহ'ব এনেকৈ কৈছে মই কৈছোঁ মই মানি নলওঁ এইটো কথা কিয় মানি নলওঁ এইটো হোৱা নাই দুজনৰ প্ৰস্তাৱ অহাৰ পিছত এইটো কথা হ'ব নোৱাৰে মই এনেকৈ কৈছোঁ তাৰে পিছত কৈছে কি SDC কৈছে নহয় লিখিত আকাৰে যি এটা চহী কৰিছে মই কৈছোঁ চহী কৰিলে ঘৰে ঘৰে চহী কৰিলে নহয় সভাপতি হিচাপে চহী লোৱা নাই এনে চহী লৈছে এনেকৈ কৈছোঁ তাৰে পিছত এনে চহী লোৱা বুলি কওঁতে কৈছে নহয় তুমি মনে মনে থাকা আইনৰ বাহিৰত গৈছা মই কৈছোঁ মই আইনৰ বাহিৰত জানা আপুনি নিয়মকেইটা মানি পেলাই পঢ়ি লওক তেতিয়া কৈছে কি নহয় এইটো লিখিত আকাৰত হৈ যায় বোলে ক'ৰবাত বিহাৰত হৈছে SDC কৈছে মই কৈছোঁ বিহাৰত হৈ গ'লেও মই এই কথাটো মানি নলওঁ কিয় নলওঁ মই এটা হেৰি কৰিমেই ভোট খেলাম মই কৈছোঁ মই যদি ভোট এটা পাওঁ এটা পাই পেলাই গুচি যাম তেতিয়া কৈছে কি নহয় এইটোৱে হ'ব বুলি কৈছে মোক বাৰে হেৰি ওলাই ইমান মানা কৰি আছে মই ওলাই আহোঁ মই কৈছোঁ এইটো মানি লোৱা নহয় মানি ল'বই লাগিব নাৰায়ণ ডেকাই ফোন কৰি কৈ আছে কৈছে এইটোৱে হ'ব এইমতে কৈ দি মুকলমা পঞ্চায়ত 51 নং নলবাৰী জিলা মুকলমা रुबी सुल्ताना 7 নম্বৰ ৱাৰ্ড ময়ো 9 নম্বৰ ৱাৰ্ড প্ৰমিলা বেগম অনিয়মত হৈছে এইটো অলপ নিয়মৰ বাহিৰত হৈ গৈছে এতিয়া এইটো আমাক উচিত বিচাৰ লাগে আৰু এই কথাটো মানি নলওঁ